চৰকাৰে গোটৰ মহিলাসকলক 25,000কৈ টকা দিব বুলি কৈছে। যোৱাকালি অৰুণোদয় পইচা আমি জুন মাহত লাভ কৰিম নে নকৰিম, মানে অৰুণোদয় যি 1250 টকা জুন মাহৰ 10 তাৰিখে আমাৰ একাউণ্টত সোমাব নে নোসোমায়। গতিকে চৰকাৰে কৈছে যে গুৱাহাটীত ৰিচেণ্টলি এটা ঘটনা হ'ল, এগৰাকী মহিলা ঘৰত অকলে আছিলে আৰু সেই মহিলাগৰাকী অকলে থকাৰ সময়ত কি হ'ল, তেওঁ ঘৰলৈ ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আগবাঢ়িছে আজি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা নতুন স্কলাৰশ্বিপ মুকলি কৰা হৈছে, প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ দুটাত এপ্লাই কৰিবলৈ হ'লে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পাছ কৰিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু যিটো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰা নাই তেওঁলোকেও এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব। স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে SC আৰু OBC কাষ্টৰ আপুনি ছাত্ৰ বা ছাত্ৰী হ'ব লাগিব। লগতে এই স্কলাৰশ্বিপটোৰ যি আবেদন প্ৰক্ৰিয়া সেইটো 1 জুনৰ পৰা এতিয়া আৰম্ভ হৈ গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ যিটো বাৰ্ষিক আয় সেইটো 2.5 লাখ অৰ্থাৎ 2,50,000 বা তাতকৈ তলত হ'ব লাগিব। যদি ওপৰত হয় তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব। আধাৰ কাৰ্ডৰ আপোনালোকৰ প্ৰয়োজন হ'ব, কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। এতিয়া কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে ডিজিটাইজ কৰি ল'ব, ডিজিটাইজ নকৰিলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। কাষ্ট চাৰ্টিফিকেট যদি হাতেৰে লিখা কাষ্ট চাৰ্টিফিকেটখন আছে তেনেহ'লে এপ্লাই কৰিব আপুনি নোৱাৰিব। লগতে ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। এতিয়া কাষ্ট চাৰ্টিফিকেট আৰু ইনকম চাৰ্টিফিকেট দুইখনে আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব লাগে মই চেনেলত ভিডিঅ' দি থোৱা আছে। বনোফাইড চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, লগতে বেংক একাউণ্টৰ প্ৰয়োজন হ'ব, যিটোৰ লগত আধাৰ কাৰ্ড লিংক হৈ থকাটো বাধ্যতামূলক। স্কলাৰশ্বিপটোৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ছেপ্টেম্বৰ। গতিকে 30 ছেপ্টেম্বৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব, বহুত সময় আছে। মই ইয়াৰ ওপৰত যোৱাকালি এটা ভিডিঅ' আনিলোঁ যে আপুনি স্কলাৰশ্বিপটোত কেনেকৈ এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব, সম্পূৰ্ণ ডিটেইলত মই যোৱাকালি ৰাতিৰ ভিডিঅ'টোত ইয়াৰ ওপৰত আলোচনা কৰিছোঁ। গতিকে সেই ভিডিঅ'টো আপুনি এবাৰ নিশ্চয় চেক আউট কৰিব। লগতে জেনেৰেল কাষ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও শেষত মই এটা স্কলাৰশ্বিপ ৰাখিছোঁ, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে কক্ৰ'চ জনতা পাৰ্টিৰ তৰফৰ পৰা। আপোনালোক সকলোৱে জানে যে আজি যন্তৰ মন্তৰত অৰ্থাৎ 6 জুন তাৰিখে কক্ৰ'চ জনতা পাৰ্টীয়ে এটা প্ৰটেষ্ট তেওঁলোকে আৰম্ভ কৰিব। সেইটো পিচফুল প্ৰটেষ্ট হ'ব বুলি কৈছে। আমাৰ যিজন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী তেওঁ পদত্যাগৰ কাৰণে এই প্ৰটেষ্ট তেওঁলোকে উলিয়াব। কক্ৰ'চ জনতা পাৰ্টীৰ যিজন প্ৰতিষ্ঠাপক অভিজিত দীপকে তেওঁ কৈছে যে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহু লোক বিমানবন্দৰলৈ আহিব বিচাৰিছে। মই আপোনালোকক অনুৰোধ কৰিম বিমানবন্দৰত অধিক জনসমাগমৰ বাবে যাতে কোনো আইনগত বা অন্য সমস্যাৰ সৃষ্টি নহয়, সেই দিশটো মনত ৰাখি আপোনালোক বন্দৰ সলনি যন্তৰ মন্তৰলৈ যাব, য'ৰ পৰা আমি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰিম। আমি মনত ৰাখিব লাগিব আমি সকলোৱে আইন মানি চলা একোগৰাকী গণতান্ত্ৰিক নাগৰিক। আমাৰ সমাগমৰ বাবে যাতে সাধাৰণ মানুহৰ কোনো সমস্যা নহয় এইটো মনত ৰাখিব লাগিব সকলোৱে। গতিকে কক্ৰ'চ জনতা পাৰ্টীৰ লগত বহুত ডাঙৰ ডাঙৰ ফেমাছ ব্যক্তি তেওঁলোকৰ লগত জড়িত হ'ব বুলি কৈছে এই প্ৰটেষ্টত। গতিকে আমি আজি দিনটোতহে গম পাম যে এই প্ৰটেষ্টটো ছাকচেছফুল হয় নে বা পুলিচে বাধা দিয়ে। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। এই খবৰটো আহিছে কিন্তু পঞ্জাৱৰ পৰা। পঞ্জাৱ চৰকাৰ অৰ্থাৎ আম আদমি পাৰ্টিৰ যি পঞ্জাৱত চৰকাৰ আছে তেওঁলোকে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্জাৱত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বছৰত মাত্ৰ 5% মাচুল বৃদ্ধি কৰিব পাৰিব। পুথিভঁৰাল উন্নয়ন যি নামতে নহওক মুঠতে 5%ৰ অধিক মাচুল বৃদ্ধি কৰিব নোৱাৰিব। যোৱা 3 বছৰত যদি পঞ্জাৱৰ কোনো বিদ্যালয়ে 50% মাচুল বৃদ্ধি কৰিছিল, সেই বিদ্যালয়ে 35% মাচুল ঘূৰাই দিব লাগিব। সকলো প্ৰাইভেট স্কুল বেয়া নহয়, যিদৰে সকলো প্ৰাইভেট স্কুল ভালো নহয়। আমি বিচাৰিছোঁ কেৰালাৰ পাছত পঞ্জাৱ ভাৰতৰ শৈক্ষিক উৎকৰ্ষ কেন্দ্ৰ হৈ উঠক। এতিয়া আমি সকলোৱে জানো যে কেৰালাখন কিমান এখন শিক্ষিত ৰাজ্য হয়। গতিকে কেৰালা নিচিনাকৈ যাতে পঞ্জাৱখনো শৈক্ষিক নগৰী হৈ উঠক বা শৈক্ষিক কেন্দ্ৰ হৈ যাতে উঠক, তাৰ ওপৰত বৰ্তমান আম আদমি পাৰ্টীয়ে চৰকাৰে এইসমূহ নতুন নীতি নিয়ম আনিবলৈ গৈ আছে। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি? আমাৰ যিবিলাক বেলেগ বেলেগ ৰাজ্যৰ যিবিলাক প্ৰাইভেট স্কুল থাকে বা আমাৰ অসমৰ যি প্ৰাইভেট স্কুল আছে তেওঁলোকৰ ওপৰতো আমাৰ চৰকাৰসমূহে এনেকুৱা ধৰণৰ নীতি নিয়ম আনিব লাগে নে নালাগে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই যিটো খবৰ এই খবৰটো কিন্তু সকলোৰে কাৰণে প্ৰয়োজনীয়। খবৰটো আপুনি নিজেও চাব আৰু বেলেগৰ লগতো শ্বেয়াৰ কৰিব, কাৰণ এই খবৰটো বহুত বেছি ইম্পৰ্টেণ্ট। গুৱাহাটীত ৰিচেণ্টলি এটা ঘটনা হৈ গ'ল। মই নাম ঠিকনা এইবিলাক বাৰু উল্লেখ নকৰোঁ, ভিডিঅ'টো বেছি দীঘলৈ গৈ থাকে। মই আপোনাক মেইন কথাকেইটা কৈ দিছোঁ। গুৱাহাটীত ৰিচেণ্টলি এটা ঘটনা হ'ল, এগৰাকী মহিলা ঘৰত অকলে আছিলে আৰু সেই মহিলাগৰাকী অকলে থকাৰ সময়ত কি হ'ল, তেওঁ ঘৰলৈ দুজন ব্যক্তি আহিলে। ব্যক্তি আহি ক'লেহি যে আমি ফাইনেন্স বিভাগৰ তৰফৰ পৰা আহিছোঁ, গতিকে আমি আপোনাৰ লগত এটা কথা পাতিব বিচাৰিছোঁ। মানুহগৰাকীয়ে ভিতৰলৈ মাতিলে বহিবলৈ, বহাৰ পাছত ক'লে যে আমাক পানী এগিলাচ দিয়ক। পানী এগিলাচ যেতিয়া দিবলৈ ক'লে
পানী এগিলাচ আনি যেতিয়া দিব লৈছে তেনেকুৱাতে তেওঁ মুখত স্প্ৰে মাৰি দিলে আৰু স্প্ৰে মাৰি দিয়াৰ লগে লগে মানুহগৰাকী বেহুচ হৈ গ'ল আৰু তাৰপাছত ঘৰৰ যিমান আ অলংকাৰ আছিলে সোণ আছিলে সকলোবিলাক লুটি লৈ গুচি গ'ল। যেতিয়া তেওঁ আকৌ চেতনা ঘূৰি আহিলে তেতিয়া তেওঁ দেখে যে ঘৰত কোনো নাই আৰু যিবিলাক আ অলংকাৰ আছিলে পইচা পাতি আছিলে সেইসমূহ সম্পূৰ্ণ লুটি লৈ গুচি গ'ল। তাৰপাছত তেওঁ আৰক্ষীলৈ ফোন কৰিলে। বৰ্তমান আৰক্ষীয়ে এই সম্পূৰ্ণ ঘটনাটো তদন্ত কৰি আছে। গতিকে আপোনালোকৰ ঘৰত যদি কোনোবা অচিনাকি ব্যক্তি আহে, ফাইনেন্সৰ তৰফৰ পৰা আহিছোঁ, বেংকৰ তৰফৰ পৰা আহিছোঁ, আধাৰ লিংক কৰিবলৈ আহিছোঁ, চৰকাৰৰ স্কিমৰ কিবা আমি কথা পাতিবলৈ আহিছোঁ, গতিকে পৰাপক্ষত তেওঁলোকৰ লগত আপোনালোকে বাহিৰৰ পৰাই কথা পাতিবলৈ চেষ্টা কৰিব। আৰু ঘৰত যদি কোনো নাই, লাগিলে আপুনি পুৰুষে হওক মহিলা হওক, আপোনাৰ ঘৰত যদি আপুনি অকলে আছে তেনেকুৱা ক্ষেত্ৰত সেই ব্যক্তিক আপুনি গেটৰ ভিতৰলৈ সোমাবলৈ ফটককৈ নিদিব। সুধিব যে ক'ৰ পৰা আহিছে, কি আহিছে, আই কাৰ্ড দেখুৱাওক, এনেকৈ আপুনি সুধিব। আৰু তাৰ পাছত যদি আপোনাৰ কোনো সন্দেহ নহয় তেনেকুৱা ক্ষেত্ৰত সেই ব্যক্তিজনৰ লগত আপুনি অকণমান ডিষ্টেঞ্চ মেইনটেইন কৰি কথা পাতিব, যাতে তেওঁ অকণমান দূৰৈত বহে, আপুনি অলপ দূৰৈত বহক। আৰু পৰাপক্ষত আপোনাৰ যিটো ফোন আছে সেইটো আপুনি লগত ৰাখিব। ইমান এটা বেয়া যুগ আহিছে যে আপোনালোকক ইমানখিনি কথা ক'বলগীয়া হৈছে। এটা সময় আছিলে যেতিয়া এইবিলাকৰ আমাৰ চিন্তাই নাছিলে, কিন্তু আজিকালি আপোনাক স্কিমৰ নামত, আধাৰৰ নামত কিবা কিবি কৰিবলৈ আহিছোঁ বুলি কৈ নানান ধৰণৰ আপোনালোকক সমস্যাৰ সৃষ্টি কৰাব পাৰে। গতিকে আপুনি সাৱধানে থাকিব আৰু এই খবৰটো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলো সতৰ্ক হওক। আগবাঢ়িছে পিছৰটো খবৰলৈ। এইকেইদিন যিহেতু আপোনালোকক মূল্য বৃদ্ধিৰ কথা কৈয়ে আছোঁ, গতিকে সেই সময়তে পুনৰ বৃদ্ধি পালে সোণৰ দাম। 24 কেৰেটৰ 10 গ্ৰাম সোণত এতিয়া 1050 টকালৈকে দাম বৃদ্ধি হৈ গ'ল। গতিকে আপোনালোকৰ যদি সোণ কিনা কথা আছে তেনেহ'লে আপুনি ভালকৈ এতিয়া চালি জাৰি চাওক যে কেতিয়া সোণ কিনিব লাগে, কেতিয়া কিনিব নালাগে। কাৰণ মানুহে ৰৈ আছে সোণ কিনিবলৈ, কিন্তু সোণৰ দাম এতিয়া কমাতকৈ বাঢ়ি গৈ আছে। যোৱাকালি বিশ্ব পৰিৱেশ দিৱস আছিলে, গতিকে প্ৰত্যেকখন ৰাজ্যত মানে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যতে গছপুলি ৰোপণৰ কাৰ্যসূচী চৰকাৰসমূহে ল'লে। আৰু আমি আশা কৰিছোঁ যে গছপুলিবিলাক তেওঁলোকে ভালদৰে প্ৰতিপালন কৰক। আৰু আমাৰ দেশত যি বৰ্তমান গৰমৰ উত্তাপ বাঢ়ি গৈ আছে দিনক দিনে, যাতে চৰকাৰে যিবিলাক গছপুলি ৰুই মানুহক দেখুৱায় সেইবিলাক যাতে তেওঁলোকে ভালদৰে প্ৰতিপালন কৰক আৰু মানুহো যাতে গছ ৰুৱক, সেইটো আমি সকলোৱে আশা কৰিছোঁ। লগতে যোৱাকালি মাদাৰ ডেইৰীয়ে এটা যথেষ্ট গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। তেওঁলোকে কৈছে যে এতিয়াৰ পৰা মাদাৰ ডেইৰী যি গাখীৰৰ পেকেট থাকে সেইবিলাকৰ পৰা তেওঁলোকে যিটো প্লাষ্টিক পেকেট থাকিব সেইটো টোটেলি তেওঁলোকে ৰিমুভ কৰি দিব আৰু তাৰ ঠাইত তেওঁলোকে নেচাৰেল পেকেজিং কিছুমান তেওঁলোকে ইউজ কৰিব, বেলেগ বস্তু তেওঁলোকে ব্যৱহাৰ কৰি পেকেট বনাব আৰু তাৰ পৰা তেওঁলোকে সেই পেকেটসমূহ তৈয়াৰ কৰিব বুলি কৈছে। গতিকে আগত তেওঁলোকে প্লাষ্টিক দি সেই পেকেটসমূহ তৈয়াৰ কৰিছিলে। গতিকে এতিয়া তেওঁলোকে পৰিৱেশৰ লগত খাপ খোৱাকৈ তেওঁলোকে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি তেওঁলোকে কিছুমান প্ৰডাক্ট বনাব, যাৰ ফলত কি হয় প্লাষ্টিক সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। গতিকে এইটো যথেষ্ট ভাল পদক্ষেপ হয় মাদাৰ ডেইৰীৰ পৰা। আৰু আমি আশা কৰিছোঁ যে বাকীবিলাক যি ধৰি লওক প্ৰডাক্ট থাকে সেইবিলাকো যাতে এই ষ্টেপসমূহ লয়, যাতে আমাৰ প্ৰাকৃতিক বা আমাৰ প্ৰকৃতি যাতে সুস্থ হৈ থাকে বা প্লাষ্টিকৰ যি আমাৰ ব্যৱহাৰ দিনক দিনে বাঢ়ি গৈছে এইটো যাতে কম হয়। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে আমেৰিকাৰ ফালৰ পৰা। আমেৰিকা, ইৰাণ, ইজৰাইল এইবিলাক দেশৰ মাজত বৰ্তমান যুদ্ধ চলি আছে। আপোনালোক সকলোৱে জানে, মানে যুদ্ধ মাজে মাজে চলে, মাজে মাজে বন্ধ হয়। আজি বোলে ইৰাণক এটেক কৰি দিলে আমেৰিকাই, কাইলৈ বোলে ইৰাণে এটেক কৰি দিলে আমেৰিকাক, এনেকুৱা ধৰণৰ আপোনালোকে নিউজ শুনিবলৈ পাই থাকে। গতিকে সেই সময়তে আমেৰিকাত এখন বিল পাছ কৰা হ'ল, যিখন বিল পাছ কৰোঁতে 5জন ডোনাল্ড ট্ৰাম্পৰ সদস্যও সহায় কৰিলে। সেই বিলখনত কি আছিলে যে এতিয়াৰ পৰা ট্ৰাম্পে নিজৰ ইচ্ছামতে ইৰাণ এটেক কৰিবগৈ নোৱাৰিব। ইৰাণক যেনেকৈ ট্ৰাম্পে মন গ'লে এটেক কৰি দিয়ে, আমুক জেগাত এটেক কৰি দিলে, আমুকখন দেশত এটেক কৰি দিলে, এইবিলাক এতিয়া কৰিব নোৱাৰিব। আৰু ইৰাণ আমেৰিকাৰ যি যুদ্ধ চলি আছে সেইসমূহ এতিয়া টোটেলি তেওঁলোকে বন্ধ কৰিব লাগিব বুলি কৈছে। গতিকে আপোনালোকে এতিয়া নিউজ যদি চাই গম পায় যে ট্ৰাম্পৰ এতিয়া যিটো ভাষা বা যিটো সুৰ সেইটো লাহে লাহে চেঞ্জ হৈ গৈছে। ইজৰাইলৰ প্ৰতি বেছি আক্ৰমণাত্মক হৈছে আৰু ইৰাণৰ প্ৰতি বৰ সহানুভূতিশীল দেখুৱাই আছে। গতিকে আহিবলগীয়া সময়ত আমি এইটোৱে আশা কৰিম যে যুদ্ধসমূহ সম্পূৰ্ণ নাইকিয়া হওক আৰু এই যি তেলৰ দাম বৃদ্ধি হৈ গৈ আছে দিনক দিনে, এইবোৰ যাতে আগৰ নিচিনাকৈ আকৌ ঠাণ্ডা হৈ যাওক। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ পিছৰটো খবৰলৈ। আৰু খবৰটো বহুত ভয়ানক এটা খবৰ। কিয় ভয়ানক বুলি কৈছোঁ আপুনি খবৰটো শুনাৰ পিছত জানিব পাৰিব। আমি সকলোৱে আজিকালি AI ইউজ কৰোঁ। আজি যোৱা 2-3 বছৰ আগত যদি কোনোবাই AI কথা কয় তেনেহ'লে আমি ভাবিছিলোঁ যে AIনো আমি ক'ত ইউজ কৰিব পাৰিম, ক'ৰবাত চাগে ডাঙৰ ডাঙৰ কম্পিউটাৰ সেইবিলাকতহে AI ইউজ হ'ব, আমাৰনো মোবাইলত ক'ত AI আহিব। কিন্তু এতিয়া হাতে হাতে মানুহৰ ফোনত AI মানুহে ইউজ কৰিবলৈ ল'লে। মানে প্ৰত্যেকৰ ফোনতে এতিয়া AI আছে। আপুনি যদি গুগল জেমিনাই চাই, ChatGPT চাই, অন্য বহুতবিলাক এনেকুৱা ধৰি লওক এপ্লিকেশ্যন আছে বা চ'ৰ্চ আছে যিবিলাকৰ থ্ৰুদি আপুনি AI ইউজ কৰিব পাৰে, AI ইমেজ ক্ৰিয়েট কৰিব পাৰে, ভিডিঅ' ক্ৰিয়েট কৰিব পাৰে। গতিকে সেই সময়তে ইউনাইটেড নেশ্যনৰ তৰফৰ পৰা এটা যথেষ্ট ভয়ংকৰ প্ৰতিবেদন আহিছে যে 2030লৈকে AIয়ে 130 কোটি ঘৰৰ মানুহৰ
যিমানখিনি পানীৰ প্ৰয়োজন হয় সেই সিমানটো পানী এআইক লাগিব বুলি কৈছে। এতিয়া আপোনালোকে যদি কথাটো বুজি পোৱা নাই মই ভালদৰে বুজাই দিছোঁ। এআই যিবিলাক মেচিন থাকে মানে যিবিলাক সিহঁতৰ হেডকোৱাৰ্টাৰ থাকে বা যিবিলাক ধৰি লওক ছাৰ্ভিচ চেণ্টাৰ থাকে বা ডাটা চেণ্টাৰ থাকে, সেই ডাটা চেণ্টাৰবিলাকত এআই যিবিলাক মেচিন থাকে সেইবিলাক যেতিয়া মানুহে আমি এআই যে ইউজ কৰোঁ, এআই ইউজ কৰাৰ লগে লগে সেই মেচিনসমূহ গৰম হয়। এনেকুৱা নহয় যে এআই বোলে হাৱাত আহি আছে, আমি কিবা ফটো এখন যেতিয়া জেনেৰেট কৰোঁ সেই ফটোখন জেনেৰেট কৰোঁতে ক'ৰবাত ধৰি লওক ইন্ধন তাত পুৰি আছে, ঠিক আছে। গতিকে সেইসমূহ ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে 2030লৈকে ইমানে পানীৰ প্ৰয়োজন হৈ যাব যে 130 কোটি ঘৰৰ মানুহক যিমানটো ঘৰৰ কামৰ কাৰণে বা ঘৰত খোৱা বোৱা কৰিবৰ কাৰণে যিমানটো পানী লাগে সেই সিমানটো পানী এআইক ইউজ কৰিবৰ কাৰণে লাগিব। গতিকে এআই আপোনালোকে যদি ভাবি আছে এটা বহুত ভাল বস্তু, তেনেহ'লে আহিবলগীয়া সময়ত আমি গম পাম যে এআই ভাল নে বেয়া। আৰু যদি এইসমূহ বস্তু সোনকালে যদি কণ্ট্ৰল নহয় তেনেকুৱা ক্ষেত্ৰত পৃথিৱীয়ে বহুত বেয়া দিন দেখিবলৈ আহিবলগীয়া সময়ত গৈ আছে। বাকী আপুনি এআই ছাপোৰ্ট কৰে নে নকৰে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব। খবৰটো খবৰলৈ, আৰু খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ। যোৱাকালি মই আপোনালোকক অৰুণোদয় আঁচনি ৰিলেটেড ভিডিঅ'টোত এটা আপোনালোকক কথা কৈছিলোঁ যে অৰুণোদয় আঁচনি যদি আপোনালোক হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ আকৌ নথি পত্ৰ জমা দিব লাগিব বুলি চৰকাৰৰ তৰফৰ পৰা কোনো আপডেট অহা নাই। কিন্তু পঞ্চায়তৰ তৰফৰ পৰা যদি কিবা আপডেট আহে তেনেহ'লে আপুনি ডকুমেণ্ট জমা কৰিব লাগিব। কিন্তু যোৱাকালি বহুতে মোক এটা কুৱেশ্যন সুধি আছিলে, হোৱাটছআপতো সুধিছে, ভিডিঅ'টো কমেণ্ট বক্সতো সুধিছিলে যে অৰুণোদয় পইচা আমি জুন মাহত লাভ কৰিম নে নকৰিম, মানে অৰুণোদয় যি 1250 টকা জুন মাহৰ 10 তাৰিখে আমাৰ একাউণ্টত সোমাব নে নোসোমায়। গতিকে চৰকাৰে কৈছে যে অৰুণোদয় আঁচনিৰ যি পইচা বা অন্য যিকোনো আঁচনিৰ পইচা আপোনালোকে চৰকাৰৰ যেতিয়ালৈকে বাজেট তেওঁলোকে নানে, জুলাই মাহত যিখন বাজেট আহিব চৰকাৰৰ, তেতিয়ালৈকে আপুনি এই পইচাসমূহ কোন মাহৰ পৰা দিব, কেতিয়াৰ পৰা পাব, ইয়াৰ ওপৰত কোনো ধৰণৰ ডেট নিদিয়ে। যেতিয়া তেওঁলোকে আনিব সেই বাজেটৰ পিছতহে আপোনালোকে গম পাব যে আপুনি আগষ্ট মাহৰ পৰা লাভ কৰে নে ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰে। গতিকে জুন মাহত যদি আপুনি অৰুণোদয় আঁচনি পইচা পাম ভাবি আছে তেনেহ'লে অৰুণোদয় আঁচনি পইচা জুন মাহত আপুনি লাভ নকৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো অকণমান গুৰুত্বপূৰ্ণ। ৰিচেণ্টলি আমাৰ যিসমূহ এণ্ড্ৰইড ফোন আছে বা যিকোনো ফোন এটাত কিছুমান নতুন সমস্যা দেখিবলৈ পোৱা গৈছে। স্কেমাৰবিলাকে এটা নতুন পদ্ধতি লৈছিলে চিম স্বাপ নামেৰে। তাত কি হয়, আপোনালোকৰ যিটো চিম আছে সেই চিমটো টোটেলি বেলেগ এটা মোবাইলত এক্টিভেট কৰি লোৱা হয়। গতিকে বিশেষজ্ঞৰ তৰফৰ পৰা এটা জাননী জাৰি কৰা হৈছে যে আপোনালোকৰ যদি ফোনটোত কেনেবাকৈ আননোন কিছুমান আপুনি প্ৰব্লেম দেখিবলৈ পায়, বোলে আপোনাৰ ফোনটোৰ হঠাৎ নেটৱৰ্ক নাইকিয়া হৈ গ'ল, বেংকৰ যিমানবিলাক এপ্লিকেশ্যন আছিলে বোলে লগ আউট হৈ গ'ল, বা আপোনাৰ অজস্ৰ OTP আহিব লৈছে ফোনটোত, বা ধৰি লওক আপোনালোকৰ যিমানবিলাক গুগলৰ এপ্লিকেশ্যন আছিলে, ফেচবুক গুগলৰ এপ্লিকেশ্যন আছিলে, সকলোবিলাকৰ পৰা আপুনি লগ আউট হৈ গৈছে, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম সকলোবিলাকৰ পৰা আপুনি হঠাৎ লগ আউট হৈ গ'ল, বা ফোনটো বাৰে বাৰে আপোনালোকৰ ৰিষ্টাৰ্ট হৈছে, অফ অন হৈছে, তেনেকুৱা ক্ষেত্ৰত জানিব যে আপোনাৰ ফোনটো কম্প্ৰমাইজ হ'ব পাৰে। যদি আপুনি এনেকুৱা কিবা লক্ষণ দেখে ফোনত, আপোনাৰ অযথা নটিফিকেশ্যন আহি আছে, OTP বাৰে বাৰে আপোনাৰ ফোনত আহি আছে, বা আপোনাৰ ফোনটোৰ যিবিলাক এপ্লিকেশ্যন আছিলে অট'মেটিকলি লগ আউট হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত প্ৰথমটো কাম কৰিব কি, ফোনটোৰ আপোনালোকে ডেটা অফ কৰিব, মানে ইণ্টাৰনেটটো অফ কৰিব, আৰু লগালগ আপুনি বেংক যাব বা আপুনি ডাইৰেক্টলি বেংকৰ কাষ্টমাৰ কেয়াৰলৈ ফোন কৰি আপোনাৰ যিমানকেইটা বেংক আছে আটাইবিলাক আপোনালোকে ফ্ৰিজ কৰাই দিব, মানে লক কৰাই দিব, যাতে তাৰ পৰা কোনো পইচা পাতি উলিয়াব নোৱাৰে। আপুনি যদি তেনেকুৱা নকৰে কি হ'ব, আপোনাৰ ফোনটোৰ পৰা খেলি মেলি কৰিব পাৰে। তাৰপাছত আপুনি ফোনটো ৰিছেট কৰিবলৈ ট্ৰাই কৰিব। আপোনাৰ ফোনটো যদি অলৰেডি ৰিছেট হৈ গ'ল নিজে নিজে, তেনেকুৱা ক্ষেত্ৰত আপুনি পৰাপক্ষত মোবাইলৰ দোকানলৈ নি বা ছাৰ্ভিচ চেণ্টাৰলৈ নি আপুনি ফোনটো ঠিক কৰাবলৈ চেষ্টা কৰিব। আৰু যেতিয়ালৈকে আপোনাৰ সম্পূৰ্ণ প্ৰব্লেমটো ছল্ভ নহয়, চিম যাতে আপোনাৰ খেলি মেলি হৈ থকা নাই সেইটো আপুনি যেতিয়ালৈকে কনফাৰ্ম নহয়, তেতিয়ালৈকে আপুনি আপোনাৰ বেংক একাউণ্টসমূহ আনলক নকৰিব। বহুতো মানুহৰ মোবাইলত এই খেলি মেলিসমূহ দেখিবলৈ পোৱা যায়। ৰিচেণ্টলি চিম স্বাপৰ যিটো স্কেম হৈছিলে এইটো যথেষ্ট বেছিকৈ এক্টিভ হৈ গৈছিলে। গতিকে এতিয়াও বহুতবিলাক মানুহৰ ফোনত এনেকুৱা ধৰণৰ খেলি মেলি দেখিবলৈ পোৱা গৈছে। গতিকে আপোনাৰ ফোনটোত যদি কিবা আপুনি খেলি মেলি দেখে, অট'মেটিকলি ৰিছেট হৈ গ'ল ফোনটো, বা নেটৱৰ্ক নাইকিয়া হৈ গুচি গ'ল, একদমেই নাইকিয়া হৈ গুচি গ'ল বোলে, নহাই হৈ থাকিলে নেটৱৰ্ক, বা ধৰি লওক আপোনাৰ ফোনটোত যিবিলাক এপ্লিকেশ্যন আছিলে লগ আউট হৈ গৈছে, তেনেকুৱা ক্ষেত্ৰত আপুনি সাৱধানতা এতিয়া অৱলম্বন কৰিব লাগিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোক যদি গোটৰ মহিলা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোক সকলোৱে জানে যে চৰকাৰে গোটৰ মহিলাসকলক 25,000কৈ টকা দিব বুলি কৈছে। যোৱাকালি গোটৰ মহিলাসকলে গছপুলিও ৰোপণ কৰিছে। গতিকে এই যি 25,000 টকা বহুতে সুধি আছিলে যে আমি কেনেকৈ লাভ কৰিম। চৰকাৰে আপোনালোকক যদি আগৰ যি 10,000 টকা দিছিলে সেইটো যদি আপুনি লাভ কৰিছে, তেনেহ'লে সেই পইচাটো আপুনি ক'ত ইউজ কৰিছে, হাঁহ, পাৰ, কুকুৰা, গৰু, ছাগলী, গাহৰি, কি আপোনালোকে ধৰি লওক বিজনেছ ষ্টাৰ্ট কৰিছে, বা কেনেকুৱা ধৰণৰ আপোনালোকে নতুন ব্যৱসায় ষ্টাৰ্ট কৰিলে, কাপোৰৰ ব্যৱসায় ষ্টাৰ্ট কৰিছে, দোকান খুলিছে, কি কৰিছে, এইবিলাক আপুনি দেখুৱাব লাগিব চৰকাৰক। যদি আপুনি দেখুৱাব পাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকক চৰকাৰে 25,000 টকা দিব বুলি কৈছে, যিটো আপুনি কেতিয়া পাব,
কোন মাহত পাব সেইসমূহ আমি বাজেট অহাৰ পিছতহে জানিব পাৰিম ঠিক আছে গতিকে আপোনালোকে যদি সেই 10,000 টকা লৈ একো নকৰিলে তেনে ক্ষেত্ৰত সেই পইচাটোৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব যদি আপুনি কৰিছে তেনে ক্ষেত্ৰত চৰকাৰে 25,000 টকা দিব য'ৰ আপুনি 12,500 টকা আপুনি ঘূৰাব নালাগে তাৰে 12,500 টকা আপুনি ঘূৰাব লাগিব আগবাঢ়ি যদি শেষৰটো খবৰলৈ আপোনালোকক মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যে স্কলাৰশ্বিপ এটা আছে যিটো জেনেৰেল কাষ্টৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব এই স্কলাৰশ্বিপটো হৈছে মুস্কান স্কলাৰশ্বিপ প্ৰগ্ৰেম 2.0 2026-27 এই স্কলাৰশ্বিপটো ক্লাছ 9ৰ পৰা 12 লৈকে পঢ়া ছাত্ৰ ছাত্ৰী যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াত কিছুমান তেওঁলোকে ক্ৰাইটেৰিয়া বান্ধি দিছে এই স্কলাৰশ্বিপটো কেৱল সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এপ্লিকেবল হয় যিসকলৰ ধৰি লওক পেৰেণ্টছে কমাৰ্চিয়েল ড্ৰাইভাৰ কৰে বা তেওঁলোকৰ LMV HMV ড্ৰাইভাৰ লাইচেঞ্চ আছে বা মেকানিকৰ যদি আপুনি ছাত্ৰ বা ছাত্ৰী হয় তেনেহ'লে আপুনি ইয়াত এপ্লাই কৰিব পাৰিব বা EWS কেটেগৰীত যদি আপুনি পঢ়ে মানে ইকনমিকেলি উইকাৰ ছেকশ্যনত যদি আপুনি পঢ়ে তেনেকুৱা ক্ষেত্ৰত আপুনি এপ্লাই কৰিব পাৰিব লগতে 60% মাৰ্ক আপোনালোকৰ যিটো প্ৰিভিয়াছ ক্লাছ আছিলে মানে লাষ্ট এক্সামিনেশ্যনত আপুনি 60% মাৰ্ক পাছ কৰা হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব যিটো আপোনালোকৰ ফেমিলি ইনকাম সেইটো 8 লাখৰ তলত হ'ব লাগিব ডকুমেণ্টছ কি লাগিব সেইটো কৈ দিওঁ আপোনালোকক ইয়াত প্ৰুফ অফ আইডেণ্টিটি হিচাপে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড এইখিনি লাগিব কোনোবা এটা দিলেই হ'বগৈ কাৰেণ্ট ইয়েৰ এডমিশ্যন প্ৰুফ লাগিব লগতে আপোনালোকৰ বনোফাইড চাইন এণ্ড ষ্টাম্প অৰিজিনেল মাৰ্কশ্বিটৰ আপোনালোকৰ প্ৰয়োজন হ'ব ডকুমেণ্টছ টু প্ৰুভ পেৰেণ্ট প্ৰফেশ্যন অৰ্থাৎ আপোনালোকৰ অভিভাৱকে যে এতিয়া কি কৰি আছে মানে তেওঁ ড্ৰাইভাৰ হয় বা ধৰি লওক তেওঁ শ্ৰমিক হয় এইবিলাকৰ ৰিলেটেড আপোনালোকে এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব লগতে ফেমিলিৰ ইনকাম প্ৰুফৰ প্ৰয়োজন হ'ব আপোনালোকৰ ফেমিলিৰ যিমানটো ইনকাম প্ৰুফ সেইটো ৰিলেটেড আপোনালোকে এখন ফেমিলি ইনকাম চাৰ্টিফিকেট উলিয়াই ল'ব লাগিব অনলাইনৰ থ্ৰু দি আৰু লগতে বেংক একাউণ্টৰ ডিটেইলছ আপোনাৰ প্ৰয়োজন হ'ব ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে এটা নথিপত্ৰ বনাব লাগিব যিটো বাডি ফৰ ষ্টাডি যিটো ৱেবছাইট আছে তাত প্ৰয়োজন হয় আপোনালোকে এতিয়া যিটো কোৰ্চ কৰি আছে সেই কোৰ্চটো কৰোঁতে আপোনালোকৰ কিমান খৰচ হ'ব কিমান আপোনালোকৰ টিউশ্যন ফিজ লাগিব কি লাগিব সেই সকলোবিলাক আপুনি এখন লিষ্ট বনাই তাত আপোনাৰ কলেজ বা স্কুলৰ চাইন মোহৰ লাগিব তাৰ পৰা সেইখিনি আপুনি আপলোড কৰিব লাগিব গতিকে এনেকৈ আপোনালোকে এই যিটো মুস্কান স্কলাৰশ্বিপ এইটোত এপ্লাই কৰিব পাৰে য'ত ক্লাছ 9ৰ পৰা 12ৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব বাকী যাওঁতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ চেনেলত যিহেতু আপোনালোক সকলোৱে জানে যে আমি এটা উপহাৰ চলাই আছোঁ যিটো উপহাৰ আপোনালোকে ফুটবল ৱৰ্ল্ড কাপ যিদিনা ষ্টাৰ্ট হ'ব সেইদিনা লাভ কৰিব আপোনালোকে 2 জুনৰ পৰা 10 জুনলৈকে আমাৰ চেনেলত যিমানকেইটা ভিডিঅ' আপলোড হৈছে তাত আপুনি যিকোনো এটা ভিডিঅ'ত নহয় আটাইকেইটা ভিডিঅ'ত আপোনালোকে ভাল কমেণ্ট কৰিব যাৰ কমেণ্ট চবতকৈ সোনকালে আমি পাওঁ বা যোনে চবতকৈ বেছি কমেণ্ট কৰে তেওঁলোকক আমি চিলেক্ট কৰিম আৰু G5ৰ যিটো ছাবস্ক্ৰিপশ্যন সেইটো আমি ফ্ৰীতে দিম যাতে তেওঁলোকে ফুটবল ৱৰ্ল্ড কাপ উপভোগ কৰিব পাৰে আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ